হোজাই জিলাত আৰক্ষী বিষয়াৰ নামত দালাল ৰাজ চৌধুৰী বজাৰ আৰক্ষী পহৰা চকীৰ ভাৰপ্ৰাপ্ত বিষয়াৰ নামত ড্ৰাগছ ব্যৱসায়ীৰ দালাল ৰাজ ৰাছেল ইছলাম চৌধুৰী নামৰ ড্ৰাগছ ব্যৱসায়ীটোৱে আৰক্ষীৰ নামত শিল বালি আৰু কাঠৰ ব্যৱসায়ীৰ পৰা বলপূৰ্বক ধন সংগ্ৰহৰ অভিযোগ উত্থাপিত হৈছে দালাল ৰাছেল ইছলামৰ দাবী ধমকিত অতিষ্ঠ হৈ আৰক্ষীক অভিযোগ দাখিল কৰিছে একাংশ ব্যৱসায়ীয়ে অতি শীঘ্ৰেই আৰক্ষীৰ নামত অসাধু চক্ৰৰ দালাল ৰাজ বন্ধৰ দাবী তুলিছে ভুক্তভোগী ব্যৱসায়ীসকলে আমাৰ ইয়াত দালালি কৰি থাকে বালুৰ গাড়ী গৰুৰ বা কাঠৰ গাড়ী যিকোনো ব্যৱসায়ীৰ লগত সি মানে চান্দা কালেকশ্যন কৰি থাকে আগৰ আইচিজন ভাস্কৰজ্যোতি বৰা আছিলে তেখেতৰ নামত পইচা সংগ্ৰহ কৰি আছিলে এতিয়া আমাৰ নতুন আইচি ছাৰজন আহিছে এতিয়া সি ইয়াত দালালি চান্সো নাপায় কাৰণে আমাক যে বালুৰ গাড়ীৰ কথা কৈছিলে যে বালুৰ গাড়ীৰ পৰা টকা দিয়াৰ কথা আমি নিদিয়াত মোৰ লিগেল গাড়ীখন চলি আছে লিগেল গাড়ীখন সি বাটত ধৰি লয় তাৰ ঘৰৰ সন্মুখত চালান আছিলে অলৰেডি গাড়ীৰ কাগজ পাতিও অকে আছিলে তথাপিও ধৰি লয় মই অমান্তি হোৱাত গাড়ীখন ধৰি তাৰ টকা সংগ্ৰহ কৰে টকা লাগে বুলি দাবী কৰিছিলে তেতিয়া মই টকা নিদিয়াত সি আমাৰ ড্ৰাইভাৰক ধমকি চমকি দিয়ে ভাবিলোঁ যে ড্ৰাইভাৰক মাৰিব আমাৰ আইচি ছাৰে যে দালালক প্ৰশ্ৰয় নিদিয়ে আইচি ছাৰে কৈছে যদি এনেকৈ কিবা মেটাৰ হয় জনাব মই জনাই দিছোঁ আৰক্ষী চকীত তেতিয়া গৈ আমাৰ গাড়ীখন উদ্ধাৰ কৰি আনে গাড়ীখন উদ্ধাৰ কৰি আনি কমপ্লিটলি আমাৰ সব আমাৰ লিগেল কাগজো দিছে আমাৰ পোষ্ট বিভাগে কাগজখন পাইছোঁ এয়া চাওক কাগজো দিছে আৰু সি নিচাযুক্ত আগৰ পৰাই দণ্ড